দেখিছোঁ স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা অন্যান্য দলৰ চৰকাৰে হওক এই যিটো প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা এক্সিষ্টিং পলিটিকেল ছিষ্টেম সেই ছিষ্টেমটোত বান্ধ খাই থকাৰ কাৰণে ৰাইজৰ উন্নয়ন নহয়। কোনোবা বিজেপিয়ে চৰকাৰ গঠন কৰিছে, কংগ্ৰেছৰ চৰকাৰ গঠন কৰিছে, তাক লৈ আমি কিন্তু চিন্তিত নহয়। আমি চিন্তিত বৰ্তমানৰ যিটো ৰাজনৈতিক ব্যৱস্থা, দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, ভুৱা প্ৰতিশ্ৰুতি এইবিলাক থকা ৰাজনৈতিক ব্যৱস্থাটো আঁতৰ কৰি নতুন ৰাজনৈতিক ব্যৱস্থাৰে কাম আৰু সততাৰ ৰাজনীতি প্ৰতিষ্ঠা হ'ব লাগে। আম আদমি পাৰ্টীৰ চৰকাৰ ইয়াত আমাৰ লক্ষ্য, আমাৰ দলৰ লক্ষ্য, অসমত আম আদমি পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হ'লে আমি অসমৰ প্ৰতিডৰা মাটিত বছৰৰ গোটেইকেইটা মাহে যাতে পানী থাকে, কৃষকে পানী পায়, তাৰ ব্যৱস্থা আমি কৰি দিম। আম আদমি পাৰ্টীৰ কথাটো সম্পূৰ্ণ সুকীয়া। আম আদমি পাৰ্টীৰ লক্ষ্যটো যিহেতু বেলেগ, যে পৰম্পৰাগত যি ৰাজনৈতিক ব্যৱস্থা, পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাটো আঁতৰ কৰি নতুন ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগে, য'ত সততা আৰু কামৰ ৰাজনীতি কৰিব পৰা যায়। কিন্তু আমি দেখিছোঁ স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা অন্যান্য দলৰ চৰকাৰে হওক এই যিটো প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা এক্সিষ্টিং পলিটিকেল ছিষ্টেম সেই ছিষ্টেমটোত বান্ধ খাই থকাৰ কাৰণে ৰাইজৰ উন্নয়ন নহয়, ৰাইজৰ শাসন প্ৰতিষ্ঠা নহয়। দুৰ্নীতি, অনিয়ম যিটো ব্যৱস্থাত লগত জড়িত হৈছে, দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, নিৰ্বাচনৰ ভুৱা প্ৰতিশ্ৰুতি, এইবিলাক যেতিয়া থাকিব তেতিয়া কোনো চৰকাৰ, যি দলৰ চৰকাৰ নহওক, তেতিয়া লাভ নাই। যদি ৰাজনৈতিক ব্যৱস্থাটো পৰিৱৰ্তন কৰিব পৰা যায় তেতিয়াহ'লে কিন্তু প্ৰকৃততে ৰাইজে শাসন পাব। আমি সেই লক্ষ্যেৰে আগবাঢ়ি গৈছোঁ। কোনোবা বিজেপিয়ে চৰকাৰ গঠন কৰিছে, কংগ্ৰেছৰ চৰকাৰ গঠন কৰিছে, তাক লৈ আমি কিন্তু চিন্তিত নহয়। আমি চিন্তিত বৰ্তমানৰ যিটো ৰাজনৈতিক ব্যৱস্থা, দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, ভুৱা প্ৰতিশ্ৰুতি এইবিলাক থকা ৰাজনৈতিক ব্যৱস্থাটো আঁতৰ কৰি নতুন ৰাজনৈতিক ব্যৱস্থাৰে কাম আৰু সততাৰ ৰাজনীতি প্ৰতিষ্ঠা হ'ব লাগে। বিজেপিৰ বিৰুদ্ধে আপোনালোকে যুঁজিবলৈ কেনেকুৱা ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে আম আদমি পাৰ্টীয়ে? আমাৰ মূল মন্ত্ৰ সেইটোৱে। দিল্লী আৰু পাঞ্জাৱৰ মডেলটো আছেই। দিল্লী পাঞ্জাৱৰ মডেলত কি আছে? দিল্লীতো আপোনালোকৰ ফলাফল বেয়া হ'ল। হয়, হ'লেও আমি 10টা বছৰ কাৰ্যকাল কৰাৰ পিছত তাৰ জনসাধাৰণে আম আদমি পাৰ্টীক স্বীকৃতি দিছে। আমেৰিকাৰ দৰে ৰাষ্ট্ৰই স্বীকৃতি দিছে। তাৰ শিক্ষা ব্যৱস্থা, চিকিৎসা ব্যৱস্থা, গোটেই যিটো প্ৰশাসনীয় ব্যৱস্থাটোক স্বীকৃতি দিছে অন্যান্য দেশবিলাক, ডাঙৰ দেশবিলাকে। ঠিক তেনেকৈ এতিয়া পাঞ্জাৱত চলি আছে সেইখিনি। পাঞ্জাৱত সেই ব্যৱস্থাটো চলি আছে যে এক্সিষ্টিং পলিটিকেল ছিষ্টেমটো আঁতৰ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেইখিনি পাঞ্জাৱ ভগৱান মান ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে কৰি আছে। আৰু আমি অসমতো সেই দিল্লী পাঞ্জাৱৰ মডেল আমি প্ৰতিষ্ঠা কৰিম। তাৰ লগে লগে আমি আমাৰ যিটো পলিটিকেল ছিষ্টেমত থাকিব কাম আৰু সততাৰ ৰাজনীতি, তাৰ আধাৰত আমি অসমৰ যি কৃষিপ্ৰধান ৰাজ্য অসম, এই কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ কৃষকসকলৰ যাতে আয় দুগুণৰ পৰা 4 গুণ কৰিব পাৰি, বঢ়াই যাব পাৰি তেওঁলোকৰ আয় কৃষকসকলৰ, তাৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লওঁ। কিন্তু বিজেপিয়েতো কৈছে কৃষকসকলৰ বাবে কাম কৰিছে, মহিলাসকলৰ বাবে কৰিছে, শিশুসকলৰ বাবে কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰিছে, সকলোৰে বাবে আঁচনি কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিহাৰত যি ফলাফল হ'ল তাতকৈ 2 গুণ বেছি ভাল ফলাফল হ'ব আমাৰ অসমত বিজেপিক ৰাইজে আঁকোৱালি ল'বই। বিজেপিৰ বাহিৰে কোনেও ইমানখিনি ৰাইজক দিয়া নাই। সকলো দিছে, সুলভ মূল্যত এতিয়া চেনি দিছে, নিমখ দিছে, দাইল দিছে, অহাবাৰ মিঠাতেল দিব, বহুত কথা মুখ্যমন্ত্ৰীয়ে কৈছে। অহাবাৰ আনকি অৰুণোদয়, পূজা আৰু বিহুৰ সময়ত মামাই অৰুণোদয় বঢ়াই দিব, এইখিনি ভাগিনবিলাকক ক'বলৈ দিছে। গতিকে এই গোটেই বিষয়টোত আপুনি কি ক'ব? এইটো হ'ল কি, বিজেপিৰ যিবিলাক আচল প্ৰতিশ্ৰুতি আছিলে, মূল প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পূৰণ কৰিব পাৰিছে নাই। আজি নিবনুৱা সংস্থাপনৰ কথা কোৱা হৈছিলে, নিবনুৱা সংস্থাপন দিব পাৰিছে নাই। আজি মহিলাসকলক স্বাৱলম্বী কৰাৰ কথা কৈছিলে, মহিলাসকলক স্বাৱলম্বী কৰিব পাৰিছে নাই। 1250 টকা অৰুণোদয় পইচা দিলে স্বাৱলম্বী হৈছে নেকি মহিলাসকল স্বাৱলম্বী হোৱা নাই। কৃষকসকলৰ আজি আয় দুগুণ হ'ল। 2021 চনৰ ভিতৰত তেওঁলোকে কৃষকৰ আয় দুগুণ কৰাৰ কথা কৈছিলে, ক'ত হ'ল? আজি খেতিপথাৰত পানী নাই। কিন্তু আম আদমি পাৰ্টীৰ চৰকাৰ ইয়াত আমাৰ লক্ষ্য, আমাৰ দলৰ লক্ষ্য, অসমত আম আদমি পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হ'লে আমি অসমৰ প্ৰতিডৰা মাটিত বছৰৰ গোটেইকেইটা মাহে যাতে পানী থাকে, কৃষকে পানী পায়, তাৰ ব্যৱস্থা আমি কৰি দিম। প্ৰতিটো ঋতুতে যাতে কৃষি কাৰ্য কৰিব পাৰে সেই ব্যৱস্থা আমি কৰি দিম। তাৰ লগে লগে যিবিলাক এতিয়া দাইল, চেনি, নিমখ এইবিলাক দিছে, কিমান টকা ৰেহাই দিছে? 20 টকা ৰেহাই পাইছে। 20 টকা ৰেহাই ভোট বেংক সৃষ্টি কৰিবলৈ বিচৰা ব্যৱস্থাটো আমি ছাপোৰ্ট নকৰোঁ। আমি তাতকৈ বেছি দিম, বিজেপিয়ে যিমান দি আছে তাতকৈ বেছি দিম।
সেইটো দিল্লী আৰু পাঞ্জাৱে আদৰ্শ দেখুৱাই গৈছে। আমি বেছি কেনেকৈ দিম? আমি 10,000 পৰা 15,000 টকা মান্থলি ছেভ হোৱাকৈ আমি আঁচনি দিম। ইলেক্ট্ৰিচিটি বিল ফ্ৰী, 300 ইউনিটলৈকে ফ্ৰী থাকিব, এডুকেশ্যন ফ্ৰী হ'ব, মেডিকেল ফ্ৰী হ'ব। এইখিনি দিওঁতে আমাৰ 10-15,000 টকা মান্থলি এটা পৰিয়ালৰ ছেভ হ'ব। আৰু তাৰ উপৰিও আমি নিবনুৱাৰ কাৰণে বিশেষ আঁচনি আমাৰ চৰকাৰ, প্ৰতিখন চৰকাৰ আছে, পাঞ্জাৱত আছে, দিল্লীতো তেনেকৈ হৈছে। আমি অসমতো অসমৰ প্ৰতি ঘৰ মানুহৰ যাতে প্ৰতিজনৰ সংস্থাপন আমি দিব পাৰোঁ, কেৱল চৰকাৰী চাকৰি নহয়, আমি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম। আৰু সেই কামৰ ৰাজনীতি আৰু সততাৰ ৰাজনীতি আমি সেইটো কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে, আমাৰ এইটো দৃঢ় বিশ্বাস। সেই অসমবাসী ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে বিজেপি, কংগ্ৰেছৰ যিবিলাক চৰকাৰ যোৱা দিনবিলাকত হ'ল, বৰ্তমানো বিজেপি চৰকাৰ চলি আছে, সেই চৰকাৰে ৰাইজৰ শাসন প্ৰতিষ্ঠা কৰাত তেওঁলোক সফল হোৱা নাই, তেওঁলোক বিফল হৈছে। গতিকে ৰাইজৰ শাসন প্ৰতিষ্ঠা কৰিব একমাত্ৰ আম আদমি পাৰ্টীয়ে। কেজৰিৱালৰ হাতত দিল্লী যিমান দিন থাকিল তেতিয়ালৈকে কিন্তু আমি বোমা বিস্ফোৰণ হোৱা দেখিবলৈ পোৱা নাছিলোঁ। আজি ৰিচেণ্টলি যিটো এটা ভয়ংকৰ বোমা বিস্ফোৰণ হ'ল লালকিল্লাৰ সন্মুখত, এই বিষয়ে ইতিমধ্যে বহুতো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, ইতিমধ্যে আৰু অনুসন্ধান কৰি আছে যে পাকিস্তানী সন্ত্ৰাসবাদী এই গোটেইখিনি কাম কৰিছে বুলি এনেকুৱা ধৰণৰ এটা চৰ্চা হৈছে আৰু বহুতো গ্ৰেপ্তাৰো কৰিছে। কিন্তু আচৰিত কথা, কেজৰিৱালৰ দিনত কিন্তু এনেকুৱা ধৰণৰ ঘটনা নহ'ল। ডেফিনেটলি কৈছোঁ আগতে যে বিজেপি চৰকাৰ হওক কথা ফুলজাৰিমাৰ চৰকাৰ, তেওঁলোকৰ পুঁজিপতি চৰকাৰ, পুঁজিপতিসকলৰ হাত টনকিয়াল কৰাই তেওঁলোকৰ লক্ষ্য। দেশৰ নিৰাপত্তা কি হৈছে, দেশৰ নিৰাপত্তা ক'লৈ লৈ যাব লাগিব, ইণ্টাৰনেশ্যনেল আমি যিটো কূটনীতি যিটো কৰিব লাগিব, যিটো পলিটিক্স কৰিব লাগিব, সেইটোত বিফল। কিন্তু মোদী ডাঙৰীয়াই গোটেই বিশ্ব ভ্ৰমণ কৰিছে, প্ৰতিখন ৰাষ্ট্ৰ গৈছে, তেওঁ বিশ্বগুৰু আসনত বহিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে। তো আজি তাৰিখলৈকেতো বিশ্বগুৰু আসনত তেওঁ বহিব নোৱাৰিলে। আমেৰিকাই ভাৰত পাকিস্তানৰ যুদ্ধ কণ্ট্ৰল কৰিবলগীয়া হ'ল, তেওঁলোকে যুদ্ধ বন্ধ কৰিবলগীয়া হ'ল, বন্ধ কৰি দিলে। কিন্তু আমিতো প্ৰত্যাহ্বান জনোৱাকৈ আমি পাকিস্তানক আজিলৈকে আমি তেওঁলোকক হিৰণত কৰিব নোৱাৰিলোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈ দিলে যুদ্ধ বন্ধ কৰা, তোমালোকে বন্ধ কৰি দিয়া হ'ল। গতিকে সেই ৰাষ্ট্ৰ, তেনেকুৱা ধৰণৰ ইমান থুনুকা ৰাষ্ট্ৰ আজিৰ তাৰিখত ভাৰতবৰ্ষৰ হৈ থকাটো অতি দুৰ্ভাগ্যজনক। সেইকাৰণে কেজৰিৱাল ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আম আদমি পাৰ্টীয়ে দিল্লীত চৰকাৰ আগন্তুক দিনত প্ৰতিষ্ঠা কৰিব। 2027 চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ আহিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া লণ্ডনলৈ গৈছে, বিশেষ কথা বতৰা পাতি আছে, আপুনি এইটো বিষয়ত কি ক'ব? আমি আদৰণি জনাইছোঁ। বৃন্দাবনী বস্ত্ৰ আহিব লাগিছিল আগতেই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনতে বৃন্দাবনী বস্ত্ৰ অহা কথা আছিলে, কিন্তু কি কাৰণে নাহিলে। কিন্তু এতিয়াও চেষ্টা কৰিছে চৰকাৰে, আমি আদৰণি জনাইছোঁ। সেই বস্ত্ৰভাগ আমাৰ গুৰুজনাৰ এই ভেটি জন্মস্থানত আমি সকলোৱে চাবলৈ পাব লাগে, তাৰ কাৰণে মই এই পদক্ষেপ মই আদৰণি জনাইছোঁ। অহাকালি জুবিন গাৰ্গৰ জন্মদিন ৰাজ্যজুৰি পালন কৰা হ'ব আৰু ৰাজ্য চৰকাৰেও এক বিস্তৃত কাৰ্যসূচী লৈছে ৰক্তদান শিবিৰৰ। জিলাই জিলাই ৰক্তদান শিবিৰ আয়োজন কৰিছে বিজেপি নেতৃত্বই বা বিজেপি মিত্ৰজোঁটৰ যিখন চৰকাৰ, তেওঁলোকে গোটেইখিনি আয়োজন কৰিছে। আম আদমি পাৰ্টীৰ ফালৰ পৰা কিবা বিশেষ আয়োজন কৰিছে নেকি অহাকালিৰ বাবে, আৰু জুবিন গাৰ্গে ন্যায় পাবনে নাই? হয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত অসমবাসী আজিও দুখ আৰু বেদনাত আছে। কিন্তু তাৰ মাজতে আমি প্ৰথমটো জুবিনদাবিহীন আমি জন্মদিন পাতিব লাগিব, উদযাপন কৰিব লাগিব। আম আদমি পাৰ্টীও ৰাজ্যজুৰি আমি কাৰ্যসূচী হাতত লৈছোঁ, আমি বছৰজোৰা কাৰ্যসূচী হাতত লৈছোঁ। তেখেতৰ জন্মদিনটো আমি প্ৰতি বছৰে সেৱা আৰু সম্প্ৰীতিৰ দিন হিচাপে আমি পালন কৰিম। কাইলৈ আৰম্ভ হ'ব, কাইলৈ 18 তাৰিখ তেখেতৰ জুবিনদাবিহীন প্ৰথম জন্মদিন। এইটো আমি সেৱা আৰু সম্প্ৰীতিৰ দিন হিচাপে পালন কৰি সমগ্ৰ অসমত প্ৰতিখন জিলাই আমি যিসকল নিডি পিপুল আছে তেওঁলোকক আমি অন্নৰ বস্ত্ৰ দান কৰিম কাইলৈ, জুবিনদাই যিখিনি কৰি ভাল পাইছিলে। আৰু আমি বহুত কাৰ্যসূচী লৈছোঁ, দীঘলীয়া কাৰ্যসূচী, আলোচনা চক্ৰ লৈছোঁ জুবিনদাৰ কৰ্মজীৱনৰ ওপৰত, তৰ্ক প্ৰতিযোগিতা লৈছোঁ, কুইজ প্ৰতিযোগিতা লৈছোঁ। দৰিদ্ৰ যি পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা উচ্চ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি 100 ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান বিতৰণৰ আমি বছৰজোৰা কাৰ্যসূচী লৈছোঁ। দুখীয়া ৰোগীসকলৰ আমি সেৱা কৰাৰ
আৰ্থিকভাৱে হওক ৰক্তদান কৰি হওক ঔষধ পাতি বিতৰণ কৰি হওক বিনামূলীয়াকৈ তেনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ গছপুলি ৰোপণ কৰি অসমৰ বাতাবৰণ সেউজীয়া কৰিবৰ কাৰণে আমি সেই পদক্ষেপটো লৈছোঁ তেখেতে ভাল পোৱা গোটেইখিনি কাম আমি আদৰ্শ হিচাপে লৈ কাম আগবঢ়াবলৈ লৈছোঁ জুবিন গাৰ্গে ন্যায় পাবনে ন্যায় পাব লাগিব জুবিন দাই তেখেতৰ মৃত্যু ৰহস্য আজি উদঘাটন হোৱা নাই কি পৰিস্থিতিত কাৰ নিৰ্দেশত কোনে তেখেতক সেই পৰ্যায়লৈ লৈ গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন অসমবাসীৰ ওচৰত গতিকে অসমবাসীয়ে সেই প্ৰশ্নৰ উত্তৰ পাবই লাগিব আৰু সেই কাৰ্যৰ লগত এই গহিত কাৰ্যৰ লগত জড়িতসকলে দৃষ্টান্তমূলক শাস্তি পাব লাগিব